মহেশ্বৰা নীলকণ্ঠ সদাশিৱ জটাধাৰী মহাদেৱ নীলকণ্ঠ সদাশিৱ জটাধাৰী মহাদেৱ মহাশিৱৰাত্ৰিৰ প্ৰাক্ষণত পাৰ্থসাৰথী মহন্তৰ কথাৰে এটি নতুন ভক্তিমূলক গীত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাই গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ পিছে আছে আন এক পৰিচয় পাৰ্থসাৰথী মহন্ত এগৰাকী স্তম্ভ লেখক আৰু কবি হিচাপেও ৰাজ্যত সুপৰিচিত সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত তেওঁ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অনুষ্ঠানত পাৰ্থসাৰথী মহন্তৰ পৰিচালিত হাৰগিলাই বিচাৰকৰ বিশেষ উল্লেখ সন্মান লাভ কৰিছিল পিআই এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছিল ছবিখন ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত এগৰাকী আৰক্ষী বিষয়াৰ এইবাৰ আন এক ব্যতিক্ৰমী প্ৰচেষ্টা মহাশিৱৰাত্ৰিৰ প্ৰাক্ষণত পাৰ্থসাৰথী মহন্তৰ কথাৰে আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰাৰ কণ্ঠৰে মুক্তি লাভ কৰিছে এটি নতুন ভক্তিমূলক গীত মহাদেৱৰ অপৰিসীম শক্তি সীমাহীন সহানুভূতি আৰু ঐশ্বৰিক শক্তিক সুন্দৰভাৱে ধৰি ৰাখিছে এই ভক্তিমূলক গীতটিত পিআই মিডিয়াৰ বেনাৰ আৰু দীপকেশ বৰগোহাঁই সংগীত প্ৰযোজনাৰে মুক্তি লাভ কৰা গীতটোৱে লাভ কৰিছে ৰাইজৰ যথেষ্ট সঁহাৰি বিশেষকৈ মহাশিৱৰাত্ৰিৰ প্ৰাক্ষণত মুক্তি লাভ কৰাৰ বাবে গীতটিয়ে লাভ কৰিছে বিশেষ চৰ্চা অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক